চাহ আৰু বৰ ভাজি দেখিছে নহয়, কিন্তু কিহেৰে বৰ ভাজিলোঁ আৰু কিহেৰে চাহ সিজালোঁ ভিডিঅ'টো চালেই গম পাব। আহক এতিয়া আমি ভিডিঅ'টো চাওঁ। প্ৰিয় দৰ্শক, যিসকলে বিভিন্ন ধৰণৰ খোৱা ফুলৰ বৰ ভাজি খাই ভাল পায় তেওঁলোকে নিশ্চয় জানে, কিন্তু যিসকল নশিকাৰু তেওঁলোক উপকৃত হ'ব বুলি ভাবিয়েই কেইবিধমান ফুলৰ বৰ ভাজি আৰু লগতে কেইবিধমান ফুলৰ চাহ প্ৰস্তুত কৰি আপোনালোকলৈ লৈ আনিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। খৰিকাজাই এয়া ফুলিবলৈ আৰম্ভ কৰিছে। মই ইতিমধ্যে এইকেইপাহ ফুল ছিঙি লৈছোঁ। এয়া চাওক, এইজোপা ভেদাইলতা, মই এইখিনি ভেদাইলতা ছিঙি ল'লোঁ। ছিঙিব গোলাপ ফুল যেতিয়া ছিঙিব সম্পূৰ্ণ নুফুলা কুমলীয়া ছিঙিব। এইপাহ ছিঙিলোঁ, এইপাহ ছিঙিলোঁ। গোলাপ ফুলজোপাতে তিতাকেৰেলা এজোপা এয়া বগাইছে, বগাই থাককচোন, কি হয় চাওঁ পিছত। ভেদাইলতাৰ পাত, গোলাপ ফুল, খৰিকাজাই ফুল আৰু এয়া ভাত খোৱা চাউল, বেছি নাই লোৱা, মাত্ৰ দুমুঠি লৈছোঁ। মচুৰ দাইল 3 মুঠি ল'ম, এমুঠি বেছিকৈ ল'ম। কেইবাবাৰো ধুব লাগিব প্ৰথমেই, তাৰপিছতেহে তিয়াই ৰাখিম। এতিয়া কাৰেণ্ট নাই, সেইকাৰণে মই শিলপতাতে বটি ল'ম। এইখিনি উলিয়াই লৈছোঁ। কেইবাঘণ্টাও তিয়াই ৰাখি অলপ সময় মই টুকি ৰাখিছিলোঁ, সময় পোৱা নাছিলোঁ, সেইকাৰণে এনেকৈ থৈ দিছিলোঁ। আদা অলপ কুটি লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ। জলকীয়া কিমান খাব সেই অনুসৰি ল'ব, মই কমকৈ খাওঁ কাৰণে কমকৈ লৈছোঁ। এই পটাখনৰ তলত কাপোৰ এখন দি লৈছোঁ, নহ'লে পটাখন লৰচৰ কৰে। এতিয়াও লৰিছেই, গৈছে ইফালে ইফালে। এইখন তামোলৰ ঢকুৱা, তামোলৰ ঢকুৱাখনে লৈ এতিয়া মই অলপ অলপকৈ বটি থাকিম, গোটেইখিনি বটি ল'ম। সকলোৱে জনা কাম, তথাপিও এয়া চাওক, তামোলৰ ঢকুৱাখনেৰে এনেকৈ লৈ অলপ অলপ পানী এনেকৈ দি দি বটি থাকিম। ভাগ্য ভাল, কাৰেণ্ট আহিলে। এতিয়া এইখিনি মই মিক্সিত বটি ল'ম। এইখিনি খুব ধুনীয়াকৈ হৈ গ'ল, বেছি সময় নালাগিলে। বেচন দিছোঁ, সোৱাদ অনুসৰি হালধি, নিমখ আৰু ক'লা জিৰা দি দিছোঁ। ভেদাইলতাৰ পাতখিনি ধুই কাটি ল'লোঁ আৰু এইখিনি পিঁয়াজ কাটিছোঁ। গৰমত ইমান পিঁয়াজ খাব নোৱাৰি, কিন্তু গৰমত কেতিয়াবা বৰ ভাজি খাবলৈ মন যায়, সেইকাৰণে আজি বৰ ভাজিবলৈ লৈছোঁ। মই পিঁয়াজ কমাই লৈছোঁ। ফুলখিনিও ভালকৈ ধুই ল'লোঁ। এতিয়া গোলাপ ফুলপাহ এনেকৈয়ে থাকিব, গোটাকৈয়ে থাকিব, কেৱল গোলাপ ফুলৰ এই বেটুখিনি গুচাই দিব লাগিব। ফুল যিহেতু ৰাতিপুৱাই ছিঙি ফ্ৰিজত ভৰাই থৈছিলোঁ, সেইকাৰণে এইপাহ মই ভালকৈ এৰুৱাব নোৱাৰিলোঁ। এই পাপৰিখিনি এৰাই গ'ল। এয়া চাওক, এইখিনি গুচাই দিলোঁ আৰু এইকেইপাহ ফুল ভালদৰে ওলালে এইখিনি, আৰু এইখিনি ফুলো গোটা গোটাকৈ আছে। মচুৰ দাইল আৰু পিঠাগুড়িখিনিৰ লগত মই বেচন আৰু মছলাখিনি মিহলাই দিছোঁ। অলপমান পানী ঢালোঁ আৰু অলপ পানী ঢালিব লাগিব। খপকৈ পানী ঢালি নিদিব, বেছি হ'লে দিগদাৰ হ'ব। সান মিহলি ফুল শুকুৱাই থৈছোঁ। এয়া চাওক, তগৰ ফুল, গোলাপ ফুল, জবা ফুল, অপৰাজিতা, দোৰোণ ফুলৰলৈকে আছে। এয়া চাওক, এয়া দোৰোণ ফুল। এইখিনি দি দিছোঁ। 2 কাপ পানী ঢালি থৈছোঁ। এতিয়া ফুলৰ পাপৰিখিনি ইয়াত কোমল হৈ থাকিব। বৰ ভাজিবলৈ লোৱা পিঠাগুড়ি, দাইলৰ গুড়ি আৰু বেচনৰ গুড়িখিনি ঘনত্ব এয়া এনেকুৱা হ'ব লাগে। এয়া চাওক, ইয়াতকৈ বেছি ঢিলা হ'লে দিগদাৰ হ'ব আৰু টান হ'লেও বেয়া। তেল গৰম হৈছে, এয়া ধোঁৱা ওলাইছে। এতিয়া গেছটো মই কমাই দিছোঁ।
প্ৰথমে মই গোলাপ ফুল কেইপাহৰ পকৰি ভাজিবলৈ লৈছোঁ। এয়া চাওক, ফুল এপাহ এনেকৈ এই ঠাৰিটোৰে সৈতে লেটিয়াই দিব। এইপাহ ফুল দুটা বৰ ভাজি হৈ গৈছে। এই দুটা ৰং বৰ ধুনীয়া হৈছে। উলিয়াই দিছোঁ। এইকেইটা আৰু অলপ দেৰি লাগিব। এইকেইটাও উলিয়াই দিছোঁ। গেছটো আকৌ কমাই লৈছোঁ। বৰ ধুনীয়া হৈছে। খৰিকাজাই ফুলকেইপাহো মই গোটা গোটাকৈ দিছোঁ। সৰু সৰু হ'ব, তথাপিও খাই ভাল লাগিব। এপাহ এপাহকৈ দিছোঁ। খৰিকাজাই ফুলবোৰ এতিয়া ফুলিছে। খৰিকাজাই ফুলৰ বতৰ। এনেকৈ ঘৰত যদি খৰিকাজাই ফুল আছে তেতিয়াহ'লে খাব পাৰে। খৰিকাজাই ফুলেৰে চাহো খাব পাৰে, ডিটক্স ৱাটাৰো খাব পাৰে, চেণ্ট প্ৰস্তুত কৰিব পাৰে। মুঠৰ ওপৰত খৰিকাজাই ফুলখিনি বহুত কামত আহিব। যদি ঘৰত আছে, নষ্ট হোৱাতকৈ এনেকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই পিঁয়াজ দি দিছোঁ আৰু ভেদাইলতাৰ পাতখিনি দি দিছোঁ। এই এচিকুট নিমখ দিছোঁ। এতিয়া গোটেইখিনি সানি মিহলাই দিছোঁ। খৰিকাজাই ফুলখিনিৰ লগতে দি দিছোঁ এটা এটাকৈ। খুব ধুনীয়া হৈছে পকৰিবিলাক। খৰিকাজাই ফুলৰ পকৰিবোৰ ইমান ধুনীয়া হৈছে চাওক। আৰু অলপ সময় ভাজিলে আৰু ধুনীয়া ৰং এটা উঠিব। গেছটো অন কৰি দিছোঁ। এতিয়া চাহখিনি সিজাম। ফুলখিনি উতলিছে। মই প্ৰায় 2 মিনিট উতলিবলৈ দিম। আচলতে ফুলখিনি 2ৰ পৰা 3 মিনিটৰ ভিতৰত উতলিবলৈ দিবই লাগে, তেতিয়া ফুলৰ গোটেই ৰসখিনি সোমাই যায়। সোৱাদ অনুসৰি চেনি দিছোঁ। অলপমান চাহপাত দি দিছোঁ। চাহ হৈ গৈছে। মই চাকনিখন অলপ জ্বলাই লৈছোঁ। এয়া চাওক, চাকনি যিমান ধুলেও মানে লেতেৰাবোৰ থাকিয়ে যায়, এনেকৈ জ্বলাই ল'ব লাগে। মই সেইকাৰণে প্লাষ্টিকৰ চাকনি ব্যৱহাৰ নকৰোঁ, তাঁৰৰ চাকনিয়ে ব্যৱহাৰ কৰোঁ। চফা হৈ গ'ল। কেইবাবিধো ফুল আছে, সেইকাৰণে এটা ৰং ওলোৱা নাই আৰু। নীলা ফুলৰ ৰং, গোলাপ ফুলৰ ৰং, তগৰ ফুলৰ ৰং গোটেইখিনি। দোৰোণ ফুলৰ বাৰু ৰং নাই, গোটেইখিনি মিহলি হৈছে। চাওক, নেমু ৰস অলপ অলপ চেপি দিওঁ, তেতিয়া ৰংটো আৰু অলপ বেলেগ ধৰণৰ হ'ব। নেমু ৰসে চাহৰ গুণ আৰু সোৱাদ কেইবাগুণো চৰাব। তাৰ উপৰিও চাহৰ ৰং সলনি কৰি দিব। ইমানেই ধুনীয়া হ'ব, যাদুৰ দৰে। চাওক, নেমু ৰস দিয়াৰ লগে লগে ৰংটো বেলেগ হৈ গ'ল। যাদু। এয়া ক'লা নিমখ, ব্লেক চল্ট। মই অলপ ক'লা নিমখ ল'ম। বাকী আমাৰ ঘৰৰ মানুহবিলাকে নিমখ বেয়া পায় চাহত। মই ৰঙা চাহত নিমখ ভাল পাওঁ। মিহলাই লৈছোঁ। গোলাপ ফুলৰ পাপৰিৰে গাৰ্নিছ কৰি দিছোঁ। খাবলৈ খুবেই ভাল লাগিব। এয়া খৰিকাজাই ফুলৰ বৰ, এয়া গোলাপ ফুলৰ বৰ, আৰু এয়া ভেদাইলতাৰ বৰ। এইপাহে খাইছোঁ। বঢ়িয়া। আৰু এয়া খৰিকাজাই ফুলৰ। সঁচাকৈয়ে ভাল লাগিছে। বাকী ভেদাইলতাৰ বৰ আৰু সকলোৱে খায়েই, জানেই ভেদাইলতাৰ বৰ কেনেকুৱা হ'ব। তথাপিও মই টেষ্টটো কৰি চাওঁ। ফুলৰ চাহ খাওঁ।
বঢ়িয়া পাৰফেক্ট গোলাপ ফুলৰ বৰ খাওঁতে এনেকৈ ঠাৰিখিনি খাব নালাগিব মই ঠাৰি নাখাওঁ ঠাৰিবিলাক পেলাই দিব প্ৰিয় দৰ্শক ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলি বিদায় ললোঁ নমস্কাৰ গোলাপ ফুল আৰু খৰিকাজাই ফুলৰ বৰ ভাজি এতিয়াও যদি খোৱা নাই তেন্তে এবাৰ খাই চাব পাৰে খাই ভালো লাগিব আৰু উপকৃতও হ'ব